নগাঁৱত কামপুৰৰ ফটো সাংবাদিক নৱজ্যোতি লস্কৰৰ মুক্তিৰ দাবীত প্ৰতিবাদ। দুটাকৈ স্থানত CPIM আৰু নগাঁও নাগৰিক সভাৰ প্ৰতিবাদ। নগাঁও আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আৰু মতিৰাম বৰা উদ্যানৰ সন্মুখত প্ৰতিবাদ দুই সংগঠনৰ। উল্লেখ্য যে কামপুৰৰ ফটো সাংবাদিক নৱজ্যোতি লস্কৰক আৰক্ষীয়ে 19 মে'ত এক গোচৰত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীয়ে মিছা গোচৰ দি ফটো সাংবাদিকজনক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীক ফটো সাংবাদিকজনক মুকলি কৰি দিবলৈ আহ্বান জনায়। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। Jitu Goswami, go back, go back, go back. Jitu Goswami, go back, go back, go back. Navajyoti Loskorok mukti diok, mukti diok, mukti diok. Sangbadikor oporot nigroh bondho korok, bondho korok, bondho korok. যোৱা 18 ছেপ্টেম্বৰত বৰহমপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়াৰ উপস্থিতিত কামপুৰ টাউনৰ মাজেৰে এটা ত্ৰিৰংগা যাত্ৰা উলিওৱা হৈছিল আৰু সেই ত্ৰিৰংগা যাত্ৰাত একাংশ সমদলকাৰীয়ে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়ে আৰু সেই পাকিস্তান জিন্দাবাদ ধ্বনি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মালিকানাধীন চেনেল নিউজ লাইভৰ ভিডিঅ' সাংবাদিক নৱজ্যোতি লস্কৰৰ কেমেৰাত আবদ্ধ হয় আৰু নিৰ্ভীক আৰু সাহসী সাংবাদিক নৱজ্যোতি লস্কৰে পৰৱৰ্তী পৰ্যায়ত সেই ভিডিঅ'টো এটা পৰ্টেল চেনেল আৰু তেওঁৰ ফেচবুক একাউণ্টত প্ৰচাৰ কৰে আৰু তাৰ ঠিক পাছতেই কামপুৰৰ একাংশ বিজেপি কৰ্মী আৰু গুণ্ডাগিৰিয়ে মিলি এই সাংবাদিক নৱজ্যোতি লস্কৰক ঘৰৰ পৰা উলিয়াই আনি ৰাস্তাৰে মাৰ ধৰ কৰি প্ৰচেছন কৰি তেওঁক কামপুৰ থানা পোৱাই আৰু কামপুৰ থানাত তেওঁক ৰাখে, আটক কৰে কামপুৰ থানাই আৰু পৰৱৰ্তী পৰ্যায়ত বিধায়ক জিতু গোস্বামীৰ দিয়া ভুৱা গোচৰৰ ওপৰত ভিত্তি কৰি নৱজ্যোতি লস্কৰক তেওঁলোকে গ্ৰেপ্তাৰ কৰে। দুদিন পুলিচৰ জিম্মাত ৰাখি তেওঁলোকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এয়া অতি অসাংবিধানিক কথা হৈছে, অগণতান্ত্ৰিক কথা হৈছে। যিখিনি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ দিৱসত ডিঙিৰ শিৰ ফুলাই বক্তব্য ৰাখে যে সংবাদ মাধ্যমৰ স্বাধীনতা অটুট থাকিব লাগে, সেই সময়খিনিত তেওঁৰে মালিকানাধীন এটা চেনেল, সেই চেনেলৰ এজন ভিডিঅ' সাংবাদিকক মাত্ৰ সত্য কথা আৰু সঁচা বচন প্ৰচাৰ কৰাৰ কাৰণে এনেধৰণে যি ষড়যন্ত্ৰমূলকভাৱে ব্যৱস্থা লৈ ভুৱা গোচৰ তৰি তেওঁক জেল হাজতলৈ পঠিওৱা হ'ল, এই ঘটনাক, এই কথাক আমি নগাঁও নাগৰিক সভাই তীব্ৰ ধিক্কাৰ দিছোঁ আৰু এই সাংবাদিক নৱজ্যোতি লস্কৰক অতি শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ। আমাৰ প্ৰশ্ন হ'ল, এই যি ঘটনা কামপুৰত হৈছিল, যি ত্ৰিৰংগা যাত্ৰাত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হৈছিল আৰু এই গোটেই ঘটনাটো সমস্ত লুকুৱাবৰ কাৰণে বিধায়ক জিতু গোস্বামীয়ে নানা প্ৰকাৰে তেওঁ যত্ন কৰিলে। সংবাদ মাধ্যমেও যাতে কোনো কাৰণত এই বস্তু প্ৰচাৰ নকৰে তাৰ কাৰণে তেওঁ বিভিন্ন তৰিকা লগোৱাত ব্যস্ত হ'ল। এতিয়া কথা হ'ল, এই যি তেওঁলোকে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল, এয়া কামপুৰত নহৈ যদি নগাঁৱৰ চীনাপতিত হ'লহেঁতেন, ৰূপহীত হ'লহেঁতেন, ঢিঙত হ'লহেঁতেন, তেতিয়া আজিৰ তাৰিখলৈকে সেই সমদলটোত যিসকলে ভাগ লৈছিল সেই পাকিস্তান জিন্দাবাদ কৰি ধ্বনি দিয়া তেওঁলোকক গ্ৰেপ্তাৰ কৰিলেহেঁতেন নে ওলোটাই এই সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰিলেহেঁতেন? নিশ্চয়কৈ এই সাংবাদিকগৰাকীক তেওঁলোকে উপঢৌকন দিলেহেঁতেন ওলোটাই। গতিকে এই কথাটো আচলতে সাংঘাতিক ধৰণৰ এটা অতি গৰিহণাযোগ্য এটা ঘটনা হৈছে। এই ঘটনাৰ আমি নিৰপেক্ষ তদন্ত বিচাৰিলোঁ আৰু অতি শীঘ্ৰে নৱজ্যোতি লস্কৰক আমি মুক্তিৰ দাবী জনালোঁ। আপোনালোকে গম পাইছে যে কামপুৰৰ এজন ফটো সাংবাদিক নৱজ্যোতি লস্কৰক যোৱা 19 তাৰিখে বিজেপি গুণ্ডাই মাৰপিট কৰি তেখেতক কামপুৰ থানাত চমজাই দিছে আৰু বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে তেওঁৰ ওপৰত মিছা অভিযোগ আনি, তেওঁ অভিযোগটি কি আছিলে যে 18 তাৰিখে যি ত্ৰিৰংগ যাত্ৰা হৈছিলে কামপুৰত, য'ত জিতু গোস্বামী উপস্থিত আছিলে, সেই ত্ৰিৰংগ যাত্ৰাত ভাৰত মাতা কি জয় দিয়াৰ পিছত তেওঁলোকৰ সেই শোভাযাত্ৰাতেই পাকিস্তান জিন্দাবাদ, পাকিস্তান জিন্দাবাদ শ্লোগান দিছিলে। তাৰ ভিডিঅ' ক্লিপ পিছদিনাখন 19 তাৰিখৰ দিনাখন নৱজ্যোতি লস্কৰে তেওঁ ফেচবুক একাউণ্টত
তেওঁ সেইটো আপলোড কৰিছিলে। কিয় আপলোড কৰিছিলে, কিয়নো তেওঁ যিহেতু আপোনালোক সকলোৱে জানে যে তেওঁ নিউজ লাইভৰ ফটো সাংবাদিক, গতিকে তেওঁ নিউজ লাইভত নকৈ তেওঁ নিজা এজন সাংবাদিকৰ নিজস্ব তেওঁ মত প্ৰকাশৰ অধিকাৰ থাকে আৰু সেই কাৰ্য তেওঁ কোনো কাৰণতে সমৰ্থন পাকিস্তান জিন্দাবাদ কামপুৰৰ নিচিনা জেগাত পাকিস্তান জিন্দাবাদ ক'ব সেইটো তেওঁ বিবেকে হয়তো তেওঁক দংশন কৰিছিল আৰু যাৰ কাৰণে তেওঁ ফেচবুক একাউণ্টত তেওঁ সেইটো আপলোড কৰিছিল আৰু সেইটোৱে তেওঁ অপৰাধ। গতিকে সেই তেনেকুৱা ধৰণৰ অপৰাধ যদি হয় তেতিয়াহ'লে আপোনালোকে কি কয়, আপোনালোকৰ জীৱনৰ নিৰাপত্তা ক'ত? আপোনালোকৰ সত্যনিষ্ঠ বাতৰি এটা পৰিৱেশন কৰিলে যদি সেই ধৰণৰ নৱজ্যোতি লস্কৰৰ নিচিনা যদি দুৰ্ভোগ ভুগিবলগীয়া হয় তেন্তে আপোনালোকৰ নিৰাপত্তা ক'ত আছে? গতিকে এই প্ৰশ্ন আজি আহিছে। গতিকে আজি নৱজ্যোতি লস্কৰৰ ওপৰত যি NSA ভুৱা অভিযোগত NSA জাপি দিছে তাক আমি উঠাই ল'ব আমি আহ্বান জনাইছোঁ। নৱজ্যোতি লস্কৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু তেওঁক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত আজি আমি নগাঁও জিলাৰ CPIM-ML দলৰ কৰ্মকৰ্তাসকল আমি ঐক্যবদ্ধ হৈ নগাঁও চহৰৰ মাজমজিয়াত ঐক্যবদ্ধ হৈ আজি আমি সজোৰে দাবী তুলিছোঁ আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে মহন্ত শৰ্মা ডাঙৰীয়া আপুনি অতি শীঘ্ৰে নৱজ্যোতিৰ দৰে নিৰীহ এজন সাংবাদিকক মিছা অভিযোগত গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰিয়ালটোক হাৰাশাস্তি নকৰিব। গতিকে শীঘ্ৰে আপোনালোকে সেই ঘটনা তদন্ত কৰক আৰু যদি দোষী হয় তেতিয়া শাস্তি দিয়ক। কিন্তু আমি জানো যে তেওঁ কোনো কাৰণ তেওঁ যিটো নৱজ্যোতি লস্কৰে যিটো ভিডিঅ' আপলোড কৰিছে সেইটো চটকৈ তাত বিজেপিৰ মানুহ আছে, তাত সেই ধৰণৰ কথা বতৰা কৈছে। গতিকে আজি আমি জানো যে নৱজ্যোতি লস্কৰ নিৰপৰাধী, গতিকে তেওঁক অতি শীঘ্ৰে মুক্তি দিব লাগে। সেই দাবীত আমি অটল আছোঁ। গতিকে কোনো ধৰণৰ চৰ্ত তেওঁৰ ওপৰত আৰোপ কৰিব নোৱাৰিব।